নমস্কাৰ আজি 5550টা হেল্প ইউপি এসিস্টেন্ট টিচাৰৰ সেকেন্ড মেৰিট লিষ্ট পাবলিশ কৰিব সো এয়া হৈছে অফিচিয়ালি দিয়া নোটিছখন এই নোটিছখনত কি লিখা আছে চাওঁ আহক 2023 চনৰ 22 ডিসেম্বৰতে দিয়া বিজ্ঞাপনৰ আজি সেকেন্ড প্ৰভিজনেল ৰিজাল্ট দিব আৰু সেই ৰিজাল্টটো আপোনালোকে সেই ওয়েবসাইটত চাব পাৰিব the.assam.gov.in এই ওয়েবসাইটত চাব পাৰিব আৰু আপোনালোকে www.assamcareer.com ওয়েবসাইটতো চাব পাৰিব কিন্তু এটো অফিশিয়াল ওয়েবসাইট হয় সো যেটো ওয়েবসাইট মেনশন কৰা আছে তাত চালে মানে আমাৰ বেটাৰ হয় আৰু সেই নোটিছখন দিছে 25 অক্টোবৰ তাৰিখে আজি দিছে আৰু ইয়াতে মেনশন কৰা আছে আৰু তাতকৈ বেটাৰ অপচন ইয়াত কি দিয়া আছে গম পাইছেনে আপোনালোকৰ ইয়াতে আপোনালোকে আগতে যেনেকৈ মেৰিট লিষ্ট চেক কৰিছিলে নিজৰ পাসওয়ার্ড বা এপ্লিকেন্ট নাম্বার বা ৰেজিষ্ট্ৰেচন নাম্বার দি তেনেকৈ চাব পাৰিব সেম আগৰ গতে 10 নম্বৰ পইণ্টত লিখা আছে ফৰ এনি জেনুইন গ্ৰিভেন্স কাৰোবাৰ যদি কিবা জানিবলগীয়া আছে বা সুধিবলগীয়া আছে তেতিয়ালে তলত তিনটা ডেট দিয়া আছে অল এই ডেট মতে আপোনালোকে দি অফিসত ভিজিট কৰি পেলাই যিকোনো বস্তু গ্ৰিভেন্স দিব পাৰিব বা জানিব পাৰিব ইয়াত চাওক দেই ভেনু দিয়া আছে ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম খাইহিলিপাৰা গুৱাহাটী 19 ইয়াতে টাইম দিয়া আছে এটো 10 বজাৰ পৰা তোমাৰ বিয়লি 5 বজালৈকে চাওক আৰু ডেট দিয়া আছে ইয়াতে 27 অক্টোবৰত যিসকলৰ গ্ৰিভেন্স দিবলগীয়া থাকে জেনুইন গ্ৰিভেন্স সো শিৱসাগৰ তিনজুকিয়া ডিব্ৰুগড় যোৰহাট ধেমাজি লখিমপুৰ শ্ৰীভূমি আৰু মাজুলী এই ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট সকলৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহলে এই প্লেছত এই এড্ৰেছত ভিজিট কৰি পেলাই জানিব পাৰিব এটা কথা মনত ৰাখিব দেই সব মেৰিট লিষ্টত নাম অহা অকলে যাব না লাগে কাৰোবাৰ যদি কিবা প্ৰবলেম আছে কাৰোবাৰ যদি কিবা জানিব লগা আছে কাৰোবাৰ কাট অফ কভাৰ কৰিছে কিন্তু নাম অহা নাই সো টেকেট সকলেহে যাব লাগে এনে নাম অহা অকলো পাৰ্টি বা নাম নহ অকলো পাৰ্টি যে যাব লাগে তেনেকুৱা নহয় ঠিক আছে মনত ৰাখিব ঠিক তেনেকৈ 29 অক্টোবৰ তাৰিখে গোৱালপাৰা গোলাঘাট আইলাকান্দি মৰিগাঁও কামৰূপ মেট্ৰ কামৰূপ ধুবুৰী দৰং এইখন ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট সকলে যাব পাৰিব নেক্সট 30 অক্টোবৰ তাৰিখে নগাঁও নলবাৰী বঙাইগাঁও শোণিতপুৰ সাউথ চালমৰা কাছাৰ আৰু বৰপেটা এই ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট সকলে তাত গৈ জানিব পাৰিব আগৰ সিস্টেমটোৱে যে কিবা যদি উঠিব লগা থাকে এইখিনি জানিব পাৰিব আৰু এটা কথা মনত ৰাখিব আজি বহুতৰ নাম মেৰিট লিষ্টত নাম আহিব বহুত কাট অফ কমিব কাট অফ বহুত ডাউন আহিব নাই কমেও 800 ক্যান্ডিডেটৰ নাম নতুনকৈ এলপিইউপিত ইনক্লুড হ'বলৈ উভাগ্য হ'ব সো বেষ্ট অফ লাক এজ এ টিউটোৰিয়েল ইউটিউব চেনেলৰ পৰা আপোনালোকৰ জিন্দাবাদ 5500 জিন্দাবাদ আৰু জিন্দাবাদ रहेगा ইয়াতে চক নোটিছত কি লিখা আছে আৰু যদি ইয়াৰ সম্পৰ্কত কিবা ভিডিও যদি আপোনালোকৰ ডাউট আছে বা এটো টপিক যদি কিবা দিয়ে যে স্যাৰ এটো টপিকৰ ওপৰত ভিডিও বনাই দিয়ক বুলি যদি কমেন্টত কৰে ডেফিনেটলি মই এটো টপিকৰ ওপৰত আপোনালোকৰ ভিডিও বনাই দিম সো ধন্যবাদ থ্যাংক ইউ সো মাচ এন্ড সি ইউ লেটাৰ